নমস্কাৰ অসমাদিত্যৰ সকলো দৰ্শককে স্বাগতম জনাই ষ্টুডিঅত মই অনুপমা এতিয়া আহিছো আজিৰ সন্ধিয়াৰ বাতৰিলৈ ডিব্ৰুগড় আৰু শিৱসাগৰত আসুৰ বিক্ষোভ কাৰ্যসূচী নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি ৰাজ্যত কোনো কাৰণতেই বৃহৎ নদী বান্ধ হ'বলৈ দিয়া নহব বুলি হুংকাৰ দিয়া আসুৱে আজি ৰাজ্যজুৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ডিব্ৰুগড়ত আসুৰ বিক্ষোভ কাৰ্যসূচী নামনিৰ সোৱণশিৰি প্ৰকল্পৰ আদিকে ধৰি ৰাজ্যৰ বৃহৎ নদী বান্ধসমূহ বন্ধ কৰাৰ দাবীত আজি ডিব্ৰুগড়ত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে চহৰখনৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি আসুৰ কৰ্মীসকলে ৰাজপথ উত্তাল কৰি তোলে নদী বান্ধ বন্ধ হ'ব লাগিব বিজেপি চৰকাৰ হাই হাই আদি বিভিন্ন স্লোগানেৰে চৌপাশৰ পৰিৱেশ উত্তাল কৰি তোলে ইয়াৰ পিছতেই আসুৰ কৰ্মীসকলে থানা চাৰিআলিত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কাৰ্যসূচী সমাপ্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি যিসমূহ বৃহৎ নদী বান্ধ নিৰ্মাণ কাৰ্য চলি আছে নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত শিৱসাগৰতে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ অনুৰূপধৰণে অসমৰ সকলো জিলাতে কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সকীয়াই দিব খুজিছোঁ যিহেতু বিজেপি চৰকাৰে 2014 চনত শাসনলৈ অহাৰ পূৰ্বে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিল অসমৰ জনসাধাৰণক আগ্ৰহ কৰিছিল যে তেওঁলোক শাসনলৈ আহিলে বৃহৎ নদী বান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ হ'ব আৰু তেওঁলোকে তাকে নকৰি ওলোটা খৰ মাৰি শাসনলৈ অহাৰ পাছত ৰাইজৰ যি অসুবিধাৰ প্ৰতি বিচাৰি এই বৃহৎ নদী বান্ধ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে আমি স্পষ্টভাৱে সদৌ অসম ছাত্ৰ সন্থাই জনাই দিব খুজিছোঁ যেতিয়ালৈকে বৃহৎ নদী বান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ নহয় তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম চলাই যাম আৰু যেতিয়ালৈকে বৃহৎ নদী বান্ধৰ ক্ষেত্ৰত দিয়া বিশেষজ্ঞ প্ৰতিবেদন তেওঁলোকে কাৰ্যকৰী নকৰিব আৰু বিশেষজ্ঞসকলৰ অনুমোদন সাপেক্ষে তেওঁলোকে বিষয়টো আগবঢ়াই নিনিব তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই জনসাধাৰণৰ বৃহত্তৰ ছাত্ৰ জনসাধাৰণক সংগঠিত কৰি ব্যাপক গণপ্ৰতিৰোধ গঢ়ি তুলিবৰ কাৰণে আমি বদ্ধ পৰিব আনহাতে শিৱসাগৰতো দেখা গৈছে আসুৰ উত্তাল প্ৰতিবাদ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদী বান্ধ বন্ধৰ দাবীত শিৱসাগৰত আসুৰ প্ৰতিবাদী সমদল শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি শিৱসাগৰ চহৰৰ মাজেৰে বাহিৰ কৰা বৃহৎ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা সহস্ৰাধিক আসু কৰ্মীয়ে নদী বান্ধ বিৰোধী শ্লোগানেৰে কঁপাই তোলে শিৱসাগৰৰ আকাশ বতাহ আমি বাৰম্বাৰ কৈ আছোঁ এখন বিজেপি চৰকাৰ অসমত থকা বিজেপি চৰকাৰখন বেছিবাদী চৰকাৰ কোনোদিনে তেওঁলোকে ৰাইজৰ কথা চিন্তা কৰা নাই ৰাইজৰ হিতত তেওঁলোকে কেতিয়াও চিন্তা নকৰে ৰাইজৰ বিৰোধিতাত তেওঁলোকে থাকে বিপৰীত পক্ষত তেওঁলোক থিয় হয় এটা সময়ত যেতিয়া চৰকাৰ নাছিলে তেওঁলোকে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিলে আৰু যেতিয়া তেওঁলোক চৰকাৰলৈ আহিলে তেওঁলোকে কিন্তু পূৰ্ণ গতিত এই কামবোৰ আৰম্ভ কৰালে আমি ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি আছোঁ যে আমি বাৰে বাৰে কৈছোঁ যে বৃহৎ নদী বান্ধ দিয়াত নালাগে অসমৰ পৰিৱেশত এই বৃহৎ নদী বান্ধে অতিকৈ প্ৰভাৱিত কৰিব আৰু সেই কথাটো বিশেষজ্ঞ কমিটিয়েও এটা স্বীকৃতি দিলে কিন্তু তাৰ পাছৰ পৰ্যায়ত তেওঁলোকে কিন্তু সেউজ ন্যায়াধিকৰণত কিন্তু কি বুজা পৰা কৰালে কেন্দ্ৰীয় চৰকাৰে তাৰপিছত তেওঁলোকে পূৰ্ণ গতিত কাম আৰম্ভ কৰি লৈ গৈছে আৰু আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমাক কোৱা হৈছিলে যে আমি চৰকাৰক বাৰে বাৰে কৈছিলে যে আমাৰ যি বৃহৎ নদী বান্ধ আমি বন্ধ কৰিব লাগে কাৰণ আমাৰ ইয়াত লখিমপুৰ ধেমাজিকে আদি কৰি যিসমূহ অঞ্চল আছে ইয়াৰ জনতা বাৰুকৈ প্লাবিত হ'ব আৰু যাৰুকৈ ইয়াত তেওঁলোক ক্ষতিগ্ৰস্ত হ'ব আমি সেইকাৰণে আমাৰ এটাই দাবী যে অতি শীঘ্ৰে বৃহৎ নদী বান্ধৰ যি কাম এই কাম তেওঁলোকে কিন্তু বন্ধ কৰিব লাগে নিউজ ডেস্ক ৰিপৰ্ট অসমাদিত্য পৰৱৰ্তী বাতৰি লাহোৱালৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন আজিৰে পৰা লাহোৱালৰ বকুল মাছগাঁৱত আৰম্ভ হ'ব বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ শ্ৰেণীৰ পাঠদান লাহোৱালৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন আজিৰে পৰা লাহোৱালৰ বকুল মাছগাঁৱত আৰম্ভ হ'ল বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ শ্ৰেণীৰ পাঠদান ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত শিক্ষাৰ জৰিয়তে বৌদ্ধিক বিকাশৰ লক্ষ্যৰে আৰম্ভ কৰা বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ আজি শ্ৰেণী পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে দৈনিক জনমভূমি কাকতৰ সাংবাদিক যাদৱ গগৈয়ে এগছি বন্তি প্ৰজ্বলন কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিষ্ণুজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষে এক মুকলি অনুষ্ঠানো সম্পন্ন হৈ যায় অনুষ্ঠানত বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ কনৌজ শইকীয়া শিক্ষক দীপেন ফুকন নিপৰ দুৱৰা বন্তি গোহাঁই লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকা দিগন্ত চেতিয়া আদিকে ধৰি কেইবাগৰাকী শিক্ষাবিদে অংশগ্ৰহণ কৰে কনিষ্ঠ মহাবিদ্যালয়খনে লাহোৱালৰ শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি অঞ্চলটোৰ ৰাইজে আশা প্ৰকাশ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসমাদিত্য পৰৱৰ্তী বাতৰি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত কংগ্ৰেছ নেতাৰ ভিৰ
উপনিৰ্বাচনত জয়ৰ বাবে শিৱদৌলত প্ৰাৰ্থনা কংগ্ৰেছ নেতৃত্বৰ। উপনিৰ্বাচনক লক্ষ্য কৰি শিৱদৌলত নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং সহ কংগ্ৰেছ নেতৃত্বৰ পূজা অৰ্চনা। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত কংগ্ৰেছ নেতাৰ ভিৰ। উপনিৰ্বাচনত জয়ৰ বাবে শিৱদৌলত প্ৰাৰ্থনা কংগ্ৰেছৰ নেতৃত্বৰ। উপনিৰ্বাচনক লক্ষ্য কৰি শিৱদৌলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং সহ কংগ্ৰেছ নেতৃত্বৰ পূজা অৰ্চনা। শিৱদৌলত সেৱা ললে ভূপেন বৰা, ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াই। শিৱদৌল চৌহদত প্ৰৱেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিস্ফোৰণ। 5 মাহত 48,000 কোটি টকা ঋণ লোৱা মুখ্যমন্ত্ৰীয়ে সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰলৈ আহি প্ৰতিটো সমষ্টিতে 2000 কোটি টকাৰ সমষ্টি উন্নয়নৰ কথা কয়। ইয়াতকৈ আৰু ডাঙৰ ফাঁকি কি হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে। ভূপেন বৰাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সম্পৰ্কতো সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হয়। অখিল গগৈক লক্ষ্যভ্ৰষ্ট ধনুকাৰ বুলি কটাক্ষ কৰি অখিলে এতিয়া মূৰত লৈ ঘূৰি ফুৰা বুলি 1000 টকীয়া চিলিণ্ডাৰটো কাৰ বুলি প্ৰশ্ন উত্থাপন ভূপেন বৰাৰ। অসমৰ আজি আপোনালোকে জানে আমাৰ শিৱসাগৰৰ পৰা ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাই ভিতৰে মানে বাহিৰে ৰং চং বুলি এটা কথা কৈছিল, ভিতৰে কোৱা ভাতুৰি। আজি অসম চৰকাৰৰ অৱস্থাটো তেনেকুৱাই। আমাৰ সকলো ৰাইজক তেওঁলোকে কৈছে 100 টকাৰ চাউল দি আছে বিনামূলীয়াকৈ, আৰু যিমান ঋণ লৈছে তাৰ ফলত আমাৰ প্ৰতিজনৰ জনমূৰি 27,000 টকাকৈ ধাৰৰ বোজা। 100 টকাকৈ চালে 22 বছৰো সেই 100 টকাৰ ধাৰ খুজাব লাগিব। আৰু অন্যান্য আজি কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে আমাৰ ফ্ৰী ভেকচিন দিছে সেইকাৰণে মূল্য বৃদ্ধি হৈছে। এইবিলাক তেওঁলোকৰ সেই পুৰণা কথাষাৰে মনত পৰিছে শিৱসাগৰত, যে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি যিটো কৈছিল ভাৰত চৰকাৰ, অসম চৰকাৰৰ বিজেপি দলে সেই অৱস্থা কৰিছে। সেই গতিকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ গণতান্ত্ৰিক শক্তি সবল হ'ব লাগিব। আমি কংগ্ৰেছে যুঁজি আছোঁ, যুঁজি থাকিম। আৰু এই সমষ্টি যি উপনিৰ্বাচন হৈছে, কেওটা সমষ্টিৰ ৰাইজক আহ্বান যে অসমৰ ভাষা উজাই কোৱা সেই কথাখিনি তেওঁলোকে অলপ অনুধাৱন কৰক। যেনেকৈ কোৱা ভাতুৰি এটা ধুনীয়া ৰঙচুৱা ফুল হয় কিন্তু বিশেষ কামত নাহে, ঠিক তেনেকৈ এই চৰকাৰখনৰ খালী ঘোষণা। তেওঁলোকে মেডিকেল কলেজ কৰিম বুলি ক'লে থাওৰাত হৌ সিদিনা, আৰু যোৱা বিধানসভা অধিৱেশনত 3খন মেডিকেল কলেজৰ কাৰণে 10 কোটিকৈ টকা দিছে আবণ্টন। আৰু অন্ধ্ৰপ্ৰদেশত একেবাৰতে 3খনৰ কাৰণে 450 কোটি টকাকৈ প্ৰথমবাৰৰ বাজেটত দিছে। অৰ্থাৎ তেওঁলোকে এবছৰীয়া বাৰ্ষিক পৰিকল্পনাৰ বিৰুদ্ধে দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব বিচাৰে। ৰাইজক আগুৱা ভৰাবাৰী একো নহয়। সেই গতিকে প্ৰকৃত কথাখিনি উপলব্ধি কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছোঁ। ধন্যবাদ। सबसे पहले तो मैं आज इस पवित्र स्थान के अंदर आया हूँ। असम की जनता के लिए, सुख के लिए, शांति के लिए, उन्नति की प्रार्थना मैंने करी है। जहाँ तक चुनाव की बात आती है सामने, मैं ये कहना चाहूँगा इस मौके पर कि ये दोनों चुनाव, चाहे वो थावड़ा का हो और चाहे मरियानी का चुनाव हो, जनता ने 5 साल के लिए विधायक चुना था। और बहुत दुख की बात है कि वहाँ के दोनों विधायकों ने जनता का अपना जो विश्वास जनता ने उनके ऊपर दिया था, अपना दिल और इनाम दोनों उनने बेचकर और भारतीय जनता पार्टी ज्वाइन करी। उनने एक बहुत बड़ा धोखा कांग्रेस पार्टी से ही नहीं लेकिन आम वोटर से किया है। वो एक बहुत बड़ी नाराज़गी आम वोटर के अंदर है। बात करते हैं ये डेवलपमेंट की, विकास की बात करते हैं, विकास के लिए हम जा रहे हैं। इसमें कोई विकास नहीं, ये विकास खुद का विकास है, जनता का विकास नहीं है। और मुझे तो आज आश्चर्य हो रहा है कि पूरे देश के अंदर मैं राजनीतिक रूप से सक्रिय रहता हूँ, लेकिन आसाम में पहली बार मैंने ऐसा सुना है कि यहाँ के माननीय मुख्यमंत्री हेमंता बिस्वा शर्मा जी बोलते हैं कि कोई भी ऑपोजिशन का आइए, मैं उसके लिए 2000 करोड़ उनके विकास का खर्च करूँगा। ये पहली बार मैंने ऐसा सुना है। तो यानी ऑपोजिशन का कोई रिस्पेक्ट नहीं है। किस तरह की राजनीति कर रहे हैं, किस तरह, इससे बड़ी आसाम के लिए और देश की राजनीति के लिए, डेमोक्रेसी के लिए इससे ज़्यादा दुख की बात नहीं हो सकती है, शर्म की बात नहीं हो सकती है। मैं तो यही निवेदन करने के लिए आया हूँ। हमारे सभी साथी आज ये जैसे हमने लड़ाई असम बसाओ आहोक के हिसाब से हमने हमारी चुनाव की शुरुआत की थी, उसी को
आगे बढ़ाते हुए कांग्रेस पार्टी अपने मेहनत के साथ आसाम की जनता के साथ के लिए लड़ेगी। आज बहुत बड़ा मुद्दा देश के सामने है, आसाम के सामने है कि एक तरफ पूरा आसाम को तोड़ने की कोशिश की जा रही है, चाहे वो बराक वैली हो, चाहे ब्रह्मपुत्र के इधर का इलाका हो, दूसरी उधर का इलाका हो, अपर असम हो, लोअर असम हो, अलग अलग लोगों को बांटने के लिए यहाँ कार्य करे जा रहे हैं। हम सब मिलकर असम को बचाएंगे। और एक जो बहुत बड़ा प्राइस राइज जो इतना ज़्यादा हो रहा है, एक बहुत बड़ा मुद्दा पेट्रोल डीजल का जो मुद्दा है, जिसमें चाहे रसोई का सामान का मुद्दा है, उसको भी कांग्रेस पार्टी बहुत मजबूती से उठाएगी। और इस चुनाव के अंदर जो बड़े बड़े वादे भारतीय जनता पार्टी ने करे थे, हर मीटिंगों के अंदर हेमंता बिस्वा शर्मा जी गए थे, चाय बागान के लिए अलग वादा करा था, महिलाओं के लिए अलग वादा करा था, बेरोजगारों के लिए अलग वादा करा था, वो सब वादे फेल हो चुके हैं। एक आईना ये जनता इस चुनाव में दिखाएगी। এই পবিত্ৰ শিৱ মন্দিৰৰ প্ৰাংগণত থিয় হৈ পেলাই অসমৰ ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ। যি 5টা সমষ্টিত উপনিৰ্বাচন হৈছে, এই 5টা সমষ্টিতে ৰাইজৰ পৰা আমি সহায় আৰু আশীৰ্বাদ বিচাৰিছোঁ। আৰু এটা কথা নিশ্চিত যে 5টা সমষ্টিত কংগ্ৰেছ দল জয়যুক্ত হোৱাৰ পিছত আমাৰ MLA সংখ্যা 32 জন হ'ব। আমি চৰকাৰ ভাঙিবও নোৱাৰোঁ, আমি চৰকাৰ পাতিবও নোৱাৰোঁ। কিন্তু বৰ্তমান আকাশলংঘী মূল্য বৃদ্ধিয়ে অসমৰ মানুহক যি মানসিক যন্ত্ৰণা দিছে, পৰিয়ালবিলাকলৈ যিধৰণে এটা অন্ধকাৰ নামি আহিছে, অসমৰ আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত কৰোণা মহামাৰীৰ পৰা আদি কৰি চৰকাৰৰ অপৰিকল্পিত নীতিৰ কাৰণে ৰাইজৰ যিটো হাহাকাৰ অৱস্থা, এই পৰিস্থিতিত এই চৰকাৰখনে আজি ক্ষমতাই মূৰে ভৰি কাঢ়িবলৈ আৰম্ভ কৰিছে। 4,800 কোটি টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4 মাহত লোন লৈছে আৰু সমষ্টিত আহি পেলাই কয় যে 2,000 কোটি টকা মই অনুদান দিম। এই মানুহজনৰ যি মিথ্যাচাৰ, প্ৰতাৰণা আৰু প্ৰবঞ্চনা তেওঁৰ বক্তব্যত ওলাই পৰিছে। সেইকাৰণে আমি ৰাইজক কৈছোঁ যে মূল্য বৃদ্ধি যদি নিয়ন্ত্ৰণ কৰিবলৈ হয়, কংগ্ৰেছক উপনিৰ্বাচনত ৰাইজে জিকাব লাগিব। কাৰণ বিজেপিৰ সভাপতিয়ে কৈছে যে তেলৰ দাম 200 টকা হৈ যাব পাৰে, তেতিয়া আমি স্কুটাৰ এখন উলিয়াই দিম, 3টা মানুহ বহিব পৰা। তাৰমানে আওপকীয়াকৈ তেখেতে ৰাইজক জনাই দিছে যে বস্তুৰ দাম আৰু বাঢ়িব। আমি কথা দিছোঁ অসমৰ ৰাইজক, আমাৰ MLA সংখ্যা যেতিয়া 32 জন হ'ব, অসমৰ হৈ পেলাই 5টা সমষ্টিৰ ৰাইজে কংগ্ৰেছক যেতিয়া শক্তিশালী কৰিব, আমি দায়িত্ব লৈছোঁ, আমি প্ৰতিশ্ৰুতি দিছোঁ, চৰকাৰক আমি নিয়ন্ত্ৰণ কৰিম আৰু এই চৰকাৰক আমি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বাধ্য কৰিম। আৰু অসমৰ যিটো ৰাজনৈতিক অপসংস্কৃতি এই মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছে, এই অপসংস্কৃতিক বন্ধ কৰিবৰ কাৰণে, এই অপসংস্কৃতিক নাশ কৰিবৰ কাৰণে আমি থাওৰা মৰিয়নিবাসীৰ ওচৰত অসমৰ 5টা সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। বৰাক আৰু যিটো অসমীয়া ভাষা ইতিমধ্যে পুলিচে যেতিয়া 2জন মানুহক কাৰায়ত্ব কৰিলে, চবেই গম পাইছে যে এই 2জন মানুহ RSS আৰু বিজেপিৰ সমৰ্থক। গতিকে তেওঁলোকে যে অকল হিন্দু মুছলিমক ভাগ কৰিব বিচাৰিছে নহয়, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰি, কেৱল মানে ডিভিজন এটা সৃষ্টি কৰি পেলাই এটা অতি বেয়া পৰিৱেশ এটা অসমত সৃষ্টি কৰি তেওঁলোকে যাতে পৰিস্থিতিৰ তাগিদাত তেওঁলোকে ভাল কামবিলাক নকৰি বেয়া কামৰ মাজেদি চৰকাৰখন বৰ্তি থাকিব পাৰে, তাৰ কাৰণে তেওঁলোকে কাম কৰিছে। সেই কথা ৰাইজে গম পাইছে আৰু আমি এই কথাটোক কেতিয়াও মনে মনে নাথাকোঁ। সেইকাৰণে আশা কৰিছোঁ যে অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিব আৰু সেই আশীৰ্বাদৰ শক্তিত আমি এই চৰকাৰখনক নিয়ন্ত্ৰণ কৰিম। ৰাইজৰ দলৰ সন্দৰ্ভত ৰাইজৰ দলটো মই কৈছোঁৱেই, আপোনালোকক কৈয়ে আছোঁ যে লক্ষ্যভ্ৰষ্ট ধুনুকাৰ মাৰিব লাগিছিলে পদুম ফুললৈ, এতিয়া ধুনুকাৰ মাৰি আছে হাতৰ চিনলৈ। গেছ চিলিণ্ডাৰ 440 টকাৰ পৰা 1,000 টকা হ'ল। এতিয়া সেই চিলিণ্ডাৰটো মূৰত লৈ পেলাই তেওঁ ঘূৰি ফুৰিছে। চিলিণ্ডাৰটো যে তেওঁ ল'লে, বেলেগ চিম্বল কিয় নল'লে? তাৰমানে চিলিণ্ডাৰটো ল'বলৈ কোনে ক'লে? যিটো চিলিণ্ডাৰ সেৱা কৰি পেলাই মোদীয়ে ভোট দিবলৈ যাবলৈ কয়, যিটো চিলিণ্ডাৰৰ দাম 440 টকাৰ পৰা 1,000 টকা হ'ল, সেই চিলিণ্ডাৰটোহে অখিল গগৈ ডাঙৰীয়াই লৈ ফুৰিছে। তাৰ পৰা অৰ্থটো কি বুজায়? কাৰ চিলিণ্ডাৰ এইটো? শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। পৰৱৰ্তী বাতৰি। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউৰ জিলা সমিতিৰ উদ্যোগত আজি হাপেখাটিত আঞ্চলিক সমিতিৰ সহযোগত অভিনৱ প্ৰতিবাদ। চৰাইদেউৰ হাপেখাটিত অসম চৰকাৰৰ যোগান বিভাগৰ শ্মশান যাত্ৰা। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত হাপেখাটি আঞ্চলিক সমিতিৰ সহযোগত অভিনৱ প্ৰতিবাদ। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। যোগান বিভাগৰ প্ৰতীকী হলৈ 52 নং ৰাষ্ট্ৰীয় ঘাইপথেদি যাত্ৰা কৰি টিমন নৈত ডুবুৱাই সাব্যস্ত কৰে প্ৰতিবাদ।
অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যি আকাশলংঘী মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণ সম্পূৰ্ণ ভঙা হৈ গৈছে। অসম চৰকাৰৰ যোগান বিভাগটো জনসাধাৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষ্ক্ৰিয় ভূমিকা দেখা গৈছে, যিহেতু আমাৰ খাতি খোৱা জনসাধাৰণে এনেকুৱা ধৰণৰ যি মূল্যবৃদ্ধিৰ ফলত তেওঁলোকৰ যি দিয়াটো ভুগিছে সেইটো প্ৰকৃততে আচলতে চৰকাৰী জনপ্ৰতিনিধিসকলে আজি উপলব্ধি কৰা নাই। সেইকাৰণে আমি টাইপাছ চৰাইদেউ জিলাৰ সৈতে আজি অসম চৰকাৰ যোগান বিভাগটোক শটো আমি টিমন নদীত উটুৱাই দিছোঁ ইয়াৰ প্ৰতিবাদত। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। পৰৱৰ্তী বাতৰি। লায়ন্স ক্লাবৰ লখিমপুৰে দেওবাৰে লখিমপুৰ শিক্ষা খণ্ডৰ দৈনিক পৰিচৰ্চা কেন্দ্ৰত উইংছ ফৰ ইউ নামেৰে দিব্যাংগ শিশুসকলৰ বাবে এক কাৰ্যসূচী আৰম্ভ কৰে। লায়ন্স ক্লাব লখিমপুৰৰ দেওবাৰে লখিমপুৰ শিক্ষা খণ্ডৰ দৈনিক পৰিচৰ্চা কেন্দ্ৰত উইংছ ফৰ ইউ নামেৰে দিব্যাংগ শিশুসকলৰ বাবে এক কাৰ্যসূচী আৰম্ভ কৰে। দিব্যাংগ শিশুসকলক উক্ত দৈনিক পৰিচৰ্চা কেন্দ্ৰত সকলো ধৰণৰ সহযোগিতাৰ উপৰিও তেওঁলোকক সৰ্বাংগীন উন্নতিৰ সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে। দেওবাৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ডিষ্ট্ৰিক্ট গভৰ্ণৰ ডক্টৰ ইমা শৰ্মা বৰুৱাই। লখিমপুৰৰ শিক্ষা খণ্ডৰ সমল ব্যক্তি পংকজ হাজৰিকা, দীপক শইকীয়া আৰু লায়ন্স ক্লাবৰ সদস্যা জ্যোতিষ্না মেদকৰ আহ্বানত অনুষ্ঠিত সভাখনিত জিলা আঁচনি বিষয়া গুঞ্জিত ঠাকুৰীয়া, লায়ন্স ক্লাবৰ সদস্যসকলৰ উপৰিও লখিমপুৰ শিক্ষা খণ্ডৰ দিব্যাংগ শিশু আৰু তেওঁলোকৰ অভিভাৱকসকল উপস্থিত থাকে। সভাত লায়ন্স ক্লাবৰ ফালৰ পৰা প্ৰতিজন দিব্যাংগ শিশুক এটিকৈ খেলৰ আৰু থেৰাপি সঁজুলিৰ টোপোলা প্ৰদান কৰা হয়। লখিমপুৰ প্ৰেৰণাৰ সদস্য আৰু মই কেবিনেটৰ মেম্বাৰ। আমাৰ ডিষ্ট্ৰিক্ট থিয়েটাৰটোৰ দিয়ে মুঠতে 77টা লায়ন্স ক্লাব আছে। তাৰ ভিতৰত আমি লায়ন্স ক্লাব লখিমপুৰ প্ৰেৰণা এটা লখিমপুৰ ডিষ্ট্ৰিক্টৰ। আমি বিশেষকৈ লখিমপুৰ ডিষ্ট্ৰিক্টৰ যিখিনি ফিজিকেলি চেলেঞ্জ ল'ৰা ছোৱালীখিনিক আমি এডপ্ট কৰিছোঁ আৰু তেওঁলোকক আজি আমাৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ আহিছে ডক্টৰ ৰীমা শৰ্মা বৰুৱা, তেখেতে আজি বিশেষ আমাৰ কাৰ্যসূচীটো শুভাৰম্ভ কৰিছে আৰু তাৰ লগতে আমি শিশুসকলৰ কামত অহাকৈ সিহঁতৰ খেলা বস্তু বা হেণ্ড আই কোঅৰ্ডিনেশ্যন বা যি ধৰণৰ সিহঁতক বস্তুৰ প্ৰয়োজন আমি এটা স্নেহৰ টোপোলা দিছোঁ আৰু আমাৰ চিকিৎসকসকল আহিছে, চিকিৎসকসকলৰ দিহা পৰামৰ্শ দিছে। আমি ভৱিষ্যতে আশা ৰাখিছোঁ আমাৰ যিখিনি শিশু খোজকাঢ়িব নোৱাৰে বা হিয়াৰিং ইম্পেয়াৰ্ড বা কথা ক'বলৈ নোৱাৰে, স্পীচ থেৰাপি দিব লাগে, আমি সকলোখিনি তেওঁলোকক সহায় কৰিম বুলি আমি আজি লায়ন্স ক্লাব লখিমপুৰ প্ৰেৰণাই এটা পাৰ্মানেণ্ট প্ৰজেক্ট হিচাপে লৈছোঁ আৰু তেওঁলোকৰ সৰ্বশিক্ষাৰ লগত আমি একেলগতে লগ লাগি আমি এইখিনি কামখিনি কৰিম বুলি ভাবিছোঁ আৰু সেইটো আশা ৰাখিছোঁ আমাৰ অভিভাৱকসকলেও সহায় কৰিব, আমাৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰেও সহায় কৰিব আৰু সকলো ৰাইজে সহায় কৰিলে নিশ্চয় আমি এই কণ দেৱহী শিশুসকলে আমি ভৱিষ্যতে অন্ততঃ খোজকাঢ়িব পৰা বা নিজে চলিব পৰা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য। আজিৰ বাতৰি ইমানতেই। চাই থাকক অসম আদিত্য। নমস্কাৰ।